নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে LPUPৰ 5550টা পদৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰিছিল তেওঁলোকক আকৌ অনলাইন পৰ্টেল খুলি দি তেওঁলোকক কৈছিল যে আপোনালোকে SOS বেটাৰমেণ্ট তাৰপিছত মেট্ৰিকৰ এডমিট কাৰ্ড, হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ডখন, এডমিট ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইবিলাক লিখিব দিছিল। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ডখন আপলোড কৰিব দিছিল। তাৰপিছত আকৌ কিছুমানে কমপ্লেইন কৰাৰ পিছত SOS প্লাছ এডমিট কাৰ্ড আপলোড কৰিব দিছিল। তো এইখিনি কৰাৰ পিছত এতিয়া হয়তো সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলাব। তাৰ আগতে GT আৰু PGTৰ মেৰিট লিষ্টখন পাব্লিছ কৰি দিলে যাতে অভাৰলেপিং নহয়। সেইকাৰণে তেওঁলোকে GT আৰু PGTৰ যিসকল কেণ্ডিডেটে ছিলেক্ট হৈছে তেওঁলোকক এটা কৰাৰ নিৰ্দেশ দিছে যে যিসকল কেণ্ডিডেটে মানে LP আৰু UPত ছিলেকশ্যন হৈ আছে ধৰক, আৰু GT PGTতো বা কোনোবা এটা পদত ছিলেকশ্যন হৈছে বা ADRত ছিলেকশ্যন হৈছে, সকলোৱে নিজৰ LPMEৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব আৰু কৰিব লাগিব। আদাৰৱাইজ বিভাগে ডিচিশ্যন নিজাববীয়াকৈ ল'ব। গতিকে আপোনালোকে যিসকল কেণ্ডিডেটে ধৰক 5550টা পদত এপ্লাই কৰিছিল কিন্তু তেওঁলোকৰ ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত নাম অহা নাছিল, সেইসকল কেণ্ডিডেটেও নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব। যদি GT PGT বা ADRE বা পুলিচ এইবিলাক পদত আপোনালোকে যদি পাইছে তেতিয়াহ'লে আপোনালোকে নিজৰ প্ৰাৰ্থিত্ব LPMEৰ পদৰ পৰা উইথড্ৰ কৰক। কাৰণ উইথড্ৰ কৰিলে এখন বেলেগ এখন ঘৰৰ জ্যোতি হ'ব বা আলো হ'ব। যদি কোনোবাই পাই যায় সেই ঘৰৰ এটা মানে সুখৰ পৰিবাৰ এটা হ'ব। গতিকে আপোনালোকে নিজৰ বিবেকেৰে যিহেতু আপুনি এটা চাকৰি পাই গ'ল, গতিকে এনেই ৱেইট নকৰি মোবাইলতে নিজৰ অফিচিয়েল ৱেবছাইটত গৈ ডাইৰেক্ট আপুনি নিজৰ প্ৰাৰ্থিত্বখন প্ৰত্যাহাৰ কৰিব পাৰিব বা উঠাই ল'ব পাৰিব। গতিকে LPMEত যিসকল কেণ্ডিডেটে ছিলেক্ট হৈছে, যদি GT PGTত কৰি আছে বা আপুনি ছিলেকশ্যন হৈছে, তেতিয়াহ'লে এই মেৰিট লিষ্টৰ পৰা আপোনালোকৰ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰক, তেতিয়াহ'লে বেলেগ এজনে পাব। ইয়াৰ কাৰণে 5550টা পদৰ শিক্ষক প্ৰথম তালিকাৰ মানে বহুতো বিসংগতি আছিল। মানে বহুতো কেণ্ডিডেটে LPUPত দুটাকৈ এপ্লাই কৰিছিল, দুটাতে তেওঁলোকৰ নাম আহিছিল, ভেৰিফিকেশ্যন যিহেতু গৈছিল। তো তাৰপিছত সিহঁতে কৈছিল যে যিসকলৰ দুটা নাম আহিছে তেওঁলোকৰ এটা উইথড্ৰ কৰক আৰু এটা ৰাখক। তাৰপিছত এতিয়া আকৌ নটিচ দিছে যে যিসকল কেণ্ডিডেটে SDR মানে এই কণ্ট্ৰেকচুৱেলৰ পৰা ৰেগুলাৰ হৈছে সেইলোকৰ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰক। যিসকলে চিটেট কেছত আছিল 911জন, সেই কেণ্ডিডেটসকলেও যদি কোনোবাই চাকৰি পাই গৈছে, তেওঁলোকৰ অলৰেডি চাকৰি হ'ল, গতিকে আপোনালোকেও ইয়াৰ পৰা উইথড্ৰ কৰক। তাৰপিছত যিসকলে GT PGTত পাইছে তেওঁলোকেও উইথড্ৰ কৰক। কিছুমানে BTRত কৰি আছে সেইসকল প্ৰাৰ্থীও যাতে উইথড্ৰ কৰে। কিছুমানে অসম পুলিচত পাইছে সেইসকলেও যাতে উইথড্ৰ কৰে। আৰু যিসকলে মানে ADREত পাইছে বা 4th গ্ৰেডত পাইছে, যদি 4th গ্ৰেডত কৰিবলৈ মন আছে তেতিয়াহ'লে LPUPৰ পৰা যদি নিজৰ নাম আছে উইথড্ৰ কৰক। LPUPৰ পৰা নাম উইথড্ৰ কৰিলে বেলেগ এটা পৰিয়ালে ইয়াৰ সুবিধা পাব। গতিকে আপোনাৰ নিজৰো মনত এটা শান্তি আহিব। কিন্তু যদি আপুনি নিজে এপইণ্টমেণ্টটো লয় বা যদি ধৰা পৰে তেতিয়াহ'লে বিভাগে ডিচিশ্যন ল'ব। আৰু যদি নিজে মানে কিবা কৰি চলকৌশলত যদি লয়, তাৰপিছত যদি মনটোক মানে শান্তি দিব নোৱাৰা হৈ যাব। তো গতিকে এই নটিচখন আপোনালোকৰ ওচৰতে আছে। CTR যিবিলাকে কোৱালিফাই হৈছে তেওঁলোকক 19 তাৰিখলৈকে সময় দিয়া হৈছিল, তেওঁলোকে যাতে উইথড্ৰ কৰে। আমাৰ 17 তাৰিখে যোৱা 17 তাৰিখে আমাৰ কি হ'ল, ৰিজাল্ট পাব্লিছ হৈ গ'ল। 17 তাৰিখে পাব্লিছ হৈ যোৱাৰ পিছত ৰাতিয়ে ডিৰ ফালৰ পৰা নটিচ জাৰি কৰিলে যে আপোনালোকে যিসকলে GT PGTত ছিলেকশ্যন হৈছে সেইসকল কেণ্ডিডেটে নিজৰ অফিচিয়েল ৱেবছাইটত গৈ ডিৰ ফালৰ পৰা আপোনালোকে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰক। এই প্ৰত্যাহাৰে বেলেগ এখন ঘৰলৈ এটা সুবৰ্ণ সুযোগ কঢ়িয়াই আনিব। চাকৰি এটা পাবলৈ বহুত সময় লাগে, বহুত ধৈৰ্য ধৰিব লাগে। 23ৰ বিজ্ঞাপন গৈ 25ত এপইণ্টমেণ্ট হয়, ভাবক 2 বছৰ সময় লাগি যায়। গতিকে 2 বছৰ সময় বেলেগ এজনৰ নষ্ট নকৰি তেওঁকো এটা সুবিধা দিয়ক। যদি LPUPৰ পৰা প্ৰায় 2-3 হাজাৰমান কেণ্ডিডেট উইথড্ৰ কৰে তেতিয়াহ'লে তলৰ পৰা কাট অফ আহিব। যিসকল কেণ্ডিডেটে 2-3ৰ কাৰণে ৰৈ আছে, 4ৰ কাৰণে ৰৈ আছে কিছুমান ডিষ্ট্ৰিক্টত, সেই কেণ্ডিডেটসকলে সেই ডিষ্ট্ৰিক্টত চাকৰি পাবলৈ সক্ষম হ'ব। যিসকলে ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত যিসকলৰ ধৰক 3rd প্ৰিফাৰেঞ্চত নাম আহিছে সেইসকল কেণ্ডিডেটে অলপ যদি কোনোবাই এই উইথড্ৰ ছিষ্টেম যদি ভালকৈ মানুহে বিবেচনা কৰি লয় তেতিয়াহ'লে সেই কেণ্ডিডেটজন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে তেওঁৰ নাম আহিব, নিজৰ হোম ডিষ্ট্ৰিক্টত তেওঁলোকৰ নাম আহিব। যিসকলৰ অলপ কম মানে অলপৰ কাৰণে ৰৈ আছে সেইসকল কেণ্ডিডেটে ইয়াতে সুবিধা পাই যাব। কাৰণ যেতিয়াই আপুনি UPৰ পৰাও যদি উইথড্ৰ কৰে তেতিয়াহ'লে কি হ'ব, LPত ধৰক মই পাই আছোঁ LPত, কিন্তু মোৰ UPতে ছিলেকশ্যন হোৱা নাই 1ৰ কাৰণে বা 1.25 বা 1.1 মানে কিবা এটা মাৰ্কছৰ কাৰণে মই পোৱা নাই বা 0.55ৰ কাৰণে পোৱা নাই, তেতিয়াহ'লে মই যদি UPত গুচি যাওঁ তে LPৰ পোষ্টটো খালী হৈ যাব। এনেকৈ যদি সকলোৱে
নিজৰ বিবেচনাৰে এল পিৰ পৰা ইউ পিলৈ গুচি যায় তেতিয়াহ'লে এল পিত আৰু কেণ্ডিডেট সোমাই যাব বা ইউ পিত আৰু কেণ্ডিডেট সোমাই যাব যদি কাট অফটো আৰু কমকৈ গুচি যায়। কাৰণ সকলোৱে বেছিভাগ কেণ্ডিডেট দেখা গৈছে ফেচবুক ছ'চিয়েল মিডিয়াত আপোনালোকৰ বেছিভাগ কেণ্ডিডেটেই GT-PGT চিলেকশ্যন হৈছে, ADREত চিলেকশ্যন হৈছে, কিছুমানে ADRE চাকৰি কৰি ভাল পায়, কিছুমানে টেকনিচিয়ান লাইনত চিলেকশ্যন হৈছে, কিছুমানে 4th গ্ৰেডত চিলেকশ্যন হৈছে, কিছুমানে পুলিচত চিলেকশ্যন হৈছে, কিছুমান ফৰেষ্ট বেটেলিয়নত চিলেকশ্যন হৈছে, কিছুমানে DMAত চিলেকশ্যন হৈছে, কিছুমানে APHCত চিলেকশ্যন হৈছে। এই কেণ্ডিডেটসকলে যদি নিজৰ বিবেচনাৰে অলপ যদি ভাবি LP UPৰ পৰা নিজৰ নামটো প্ৰত্যাহাৰ কৰে, সকলোৰে নজৰটো আমাৰ LP UPত থাকে, কাৰণ LP UPৰ পষ্টটো চবতকৈ বেছি আছিল এইবাৰ, আৰু GT-PGTত আছিল। তো GT-PGTত ইমানখিনি কেণ্ডিডেট যোৱাৰ পিছত LP UPৰ কাৰণে প্ৰাৰ্থিত্ব এনেও কাট অফ কম গৈছে, আৰু কম যাব যদি আমি বিবেচনা কৰোঁ। তো গতিকে এটা ভাল সুবৰ্ণ সুযোগ সকলোৰ হাতত আছে। জানেই আপোনালোকে ৰিক্ৰুটমেণ্ট প্ৰচেছ এটা হ'বলৈ প্ৰায় 2-2.5 বছৰ সময় লাগি যায়। গতিকে এই 2-2.5 বছৰ সময় বেলেগৰ এটা নষ্ট নকৰি তেওঁলোকক এপইণ্টমেণ্ট এটা ল'বলৈ সুযোগ দিয়ক। এইখিনি আছিল মোৰ বিনতি। যিসকল কেণ্ডিডেটৰ LP UPত এপ্লাই কৰিছিল ধৰক কিন্তু তেওঁলোকৰ প্ৰভিজনেল লিষ্টত নাম নাহিল, সেইসকল কেণ্ডিডেটক গৈ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰক, তেতিয়াহ'লে সকলোৰে সুবিধা হ'ব। আৰু আমি সকলোৰে জ্ঞাতাৰ্থে, সকলোৰে সাহাৰ্যাৰ্থে, সকলোৰে লগত সকলো সময়ত সকলোতে একেলগে থাকিব লাগিব। গতিকে আমি সকলোৱে মিলি এই কামখিনি কৰিলে 19 তাৰিখলৈকে লাষ্ট ডেট পাই আপোনালোকে এই কামটো কৰি দিয়ক। ধন্যবাদ। এইটো চাওক, মই নিজৰটো উইথড্ৰ কৰিলোঁ অলৰেডি ME-ৰ পৰা। হিন্দী টিচাৰ আপাৰ প্ৰাইমাৰী স্কুল বৰপেটা ডিষ্ট্ৰিক্ট আছিল মোৰ, গতিকে মই ইয়াৰ পৰা উইথড্ৰ কৰিলোঁ। গতিকে আপোনালোকে উইথড্ৰ কৰি লওক। যদি আপোনালোকে চিলেকশ্যন হৈছে এটাতকৈ বেছি পদত, গতিকে আপোনালোকে যিটো ৰাখিব বিচাৰে ৰাখক, বাকীটো আপুনি উইথড্ৰ কৰি দিয়ক। তেতিয়াহ'লে বেলেগ এটা মানে এজনে চাকৰি পাবলৈ সক্ষম হ'ব আৰু সকলো নিবনুৱা সমস্যাৰ অলপ হ'লেও কমিব। আৰু LP UPৰ যিটো কাট অফ, সেই কাট অফ আৰু তলত আহিব। যদি 4লৈকে কমত আহে বহুত কেণ্ডিডেট সোমাই যাব। গতিকে আপোনালোকে উইথড্ৰ কৰক। ধন্যবাদ সকলোলৈকে।